নমস্কাৰ, আজি হৈছে 19 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজানক লৈ আমাৰ আপত্তি নাই, কিন্তু পাব্লিকৰ প্ৰব্লেম হ'ব নালাগে। সপ্তাহত এদিন বেলেগ কথা, কিন্তু সদায় সদায় লাউডস্পিকাৰ দি আজান দিয়াটো ভাল নালাগে। এই মন্তব্য কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতাই। আগবঢ়াইছোঁ আন এটা খবৰ। মছজিদৰ আজানৰ দৰে মন্দিৰৰ শংখ ঘণ্টাৰ শব্দৰ পৰা অসুবিধা হয়। যিকোনো সময়তে শংখ ঘণ্টা বজালে পঢ়া শুনাত অসুবিধা হয় ল'ৰা ছোৱালীৰ। সমাজত থাকিবলৈ হ'লে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। এই মন্তব্য কৰিছে পৰমানন্দ ৰাজবংশীয়ে। পশ্চিমবংগ লাউডস্পিকাৰক লৈ চলি আছে বিতৰ্কৰ মাজতে বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ এই ডাঙৰ মন্তব্য। আন এটা খবৰ, মূল্য বৃদ্ধি কৰিলে বাতিল হ'ব ট্ৰেড লাইচেন্স। এই সন্দৰ্ভত কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এবাৰ মূল্য বৃদ্ধিক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল্য বৃদ্ধিক লৈ ছটাকৈ কঠোৰ নিৰ্দেশনা বান্ধি দিলে ৰাজ্য চৰকাৰে। পৰিস্থিতিৰ সুযোগ লৈ অস্বাভাৱিক মূল্য বৃদ্ধি কৰিলে বিপদ নিশ্চিত। সকলো দোকানত খুচুৰা পাইকাৰী মূল্য আঁৰি থোৱাটো বাধ্যতামূলক। অস্বাভাৱিক মূল্য বৃদ্ধি কৰিলে বিপণী বাতিল হ'ব ট্ৰেড লাইচেন্স। DC নেতৃত্বত 4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠকৰ আহ্বান। প্ৰতি সপ্তাহত DC চেম্বাৰ বাণিজ্যিক সংস্থাৰ বৈঠক বাধ্যতামূলক। অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলাবলৈ কঠোৰ হৈ পৰিব নিৰীক্ষণ সমিতি। LPG চিলিণ্ডাৰৰ নাটনিক দূৰ কৰিবলৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা হিতাধিকাৰীসকলক দ্ৰুত আধাৰ সংযোগনৰ নিৰ্দেশ দিয়া হৈছে। দিব লৈছে এটা পলিটিকেল ব্ৰেকিং নিউজ। এবাৰ অজাপৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁই। নিৰ্বাচনত পৰাজয়ৰ পাছতে অজাপৰ পদত্যাগৰ সিদ্ধান্ত লৈছে ৰাজেন গোহাঁই। লুইনজ্যোতি গগৈ সংগ এৰিলে ৰাজেন গোহাঁই। অজাপৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলে ৰাজেন গোহাঁই। অজাপৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছিল ৰাজেন গোহাঁই। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা হৈছে। ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে পত্ৰখনত। অজাপৰ সভাপতি লুইনজ্যোতি গগৈলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। নিৰ্বাচনত পৰাজয়ৰ পাছতে অজাপৰ পৰা পদত্যাগ কৰে ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰ, দয়া নাই ক্ষমা নাই নীতিৰে প্ৰশাসনৰ উচ্ছেদ অভিযান। আমিনগাঁৱৰ নুমলী জলাহত আজি পুনৰ কামৰূপ প্ৰশাসনৰ উচ্ছেদ অভিযান। শনিবাৰে আমিনগাঁও নুমলী জলাহত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। এটা পৰিয়ালে চৰকাৰী ভূমি দখল কৰি থকাৰ আহিছিল অভিযোগ। বিনীতা বৰাৰ পৰিয়ালে কেইবা কথা চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল। শনিবাৰৰ উচ্ছেদৰ পিছতে সেই স্থানত পৰিয়ালটোৱে পুনৰ সাজিছিল অস্থায়ী ঘৰ। আজি পৰিয়ালটো অস্থায়ী গৃহত পুনৰ উচ্ছেদ চলালে প্ৰশাসনে। প্ৰশাসনৰ আদেশ অমান্যৰে সেই ঠাইৰ পৰা যাব বিচৰা নাছিল পৰিয়ালটোৱে। প্ৰশাসনৰ উচ্ছেদত হাহাকাৰ, পৰিয়ালটো ভাঙি পৰিছে কান্দোনত। গোপাম থকা পৰিয়ালটোৱে প্ৰশাসনৰ পৰা বিচাৰিছে আৰু এসপ্তাহৰ সময়সীমা, কিন্তু ইতিমধ্যে অতিক্ৰম কৰিছে উচ্চ ন্যায়ালয়ে বান্ধি দিয়া 14টা দিনৰ সময়সীমা, যাৰ বাবে উচ্ছেদ অভিযানৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসন। কামৰূপ প্ৰশাসনে ইতিমধ্যে পৰিয়ালটোক প্ৰদান কৰিছে ভূমি। তাঁতশাল আৰু পশুপালনৰে পোহপাল দি আহিছিল পৰিয়ালটোৱে। গোহালিৰ পৰা গৰু উলিয়াই উচ্ছেদ চলাইছিল প্ৰশাসনে। উচ্ছেদ চলাবলৈ আহোঁতে মহিলাই ধৰিছিল ৰণচণ্ডী ৰূপ। কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ পিছফালে হৈছিল তীব্ৰ উত্তেজনা। বছৰ বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালটোৰ বিৰুদ্ধে। অবৈধ বেদখলকাৰী নিষ্ঠাৰ নাই, প্ৰশাসনৰ একশ্যন বুলডোজাৰ চলিবই। ইয়াৰ পাছৰ খবৰ, কথামতে কাম, বংগত অসমৰ দৰে চলিল বুলডোজাৰ। কথামতে কাম কৰি দেখুৱালে বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শপত লৈ অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰৰ মডেল চলিল পশ্চিমবংগত। হিমন্ত বিশ্ব শৰ্মা ষ্টাইলৰে পশ্চিমবংগত উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি পেলোৱা হ'ল দোকান পোহাৰ বাসগৃহ। য'তে অবৈধ বসতি ত'তে চলিছে শুভেন্দু চৰকাৰৰ বুলডোজাৰ। পশ্চিমবংগৰ ৰাজপথত নামিল হাজাৰ হাজাৰ আৰক্ষী। অসমৰ দৰে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি লৈছে বংগত। দিব লৈছোঁ আন এটা খবৰ, ভাৰতত আকৌ বৃদ্ধি হ'ব নেকি পেট্ৰল ডিজেলৰ মূল্য? ট্ৰাম্পৰ বৃহৎ মন্তব্য মাতিছে বিপদ। খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ মাতিছে বিপদ। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰ পৰা নাপাব আৰু ৰেহাই। ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলে ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ। ষ্ট্ৰেইট অৱ হৰমুজৰ উত্তেজনাৰ মাজতে ট্ৰাম্পৰ মন্তব্য লগাইছে হাহাকাৰ।
দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ। হিন্দু বিধায়ক হ'ব লাগে বিৰোধীৰ দলপতি, কংগ্ৰেছক এই আহ্বান মৌলানা বদৰুদ্দিন আজমলৰ। হিন্দু বিধায়কক বিৰোধী দলপতি দায়িত্ব দিয়ক কংগ্ৰেছে। কংগ্ৰেছত এগৰাকী হিন্দু বিধায়ক আছে। জে পি দাসকে দিব লাগে বিৰোধী দলপতি দায়িত্ব। এই আহ্বান জনালে মৌলানা বদৰুদ্দিন আজমলে। ধৰ্মনিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখক কংগ্ৰেছে। এজন হিন্দু বিধায়কক বিধানসভা দলপতিৰ দায়িত্ব দিব লাগিব। কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে। ৰকিবুল হুছেইনে শেষ কৰিলে কংগ্ৰেছ দলক। এইদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আন এটা খবৰ, বন্দে মাতৰমৰ বিৰোধিতা আৰছাদ মাদানীৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল, কেতিয়াও হাৰ নামানে। উপৰক্ষী অধীক্ষক মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ এই বিতৰ্কিত মন্তব্য। পুনৰ বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, কিন্তু বলৰে নোৱাৰে। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল নিজেই শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ এই হুংকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ এই হুংকাৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল আৰু কেতিয়াও হাৰ নামানে। ইয়াৰ পাছৰ খবৰ, ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰে আহিব এটা ভাল খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেন্তে কিদৰে কৰিব আবেদন জানো আহক। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট ছাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথি পত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইনযোগে আপুনি ওচৰৰ CSCত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথি পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইনযোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আগবঢ়াইছোঁ আন এটা খবৰ, কথামতে কাম কৰি দেখুৱালে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শপত লৈ অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰ মডেল চলিল পশ্চিমবংগত। মুখ্যমন্ত্ৰীৰূপে শপত লৈ অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰ মডেল চলিল এইবাৰ পশ্চিমবংগত। হিমন্ত বিশ্ব শৰ্মা ষ্টাইলেৰে পশ্চিমবংগত উচ্ছেদ অভিযান শুভেন্দু অধিকাৰী। এফালৰ পৰা ভাঙি পেলোৱা হ'ল দোকান পোহাৰ বাসগৃহ। য'তে অবৈধ বসতি ত'তে চলিছে শুভেন্দু চৰকাৰৰ বুলডোজাৰ। পশ্চিমবংগৰ ৰাজপথত নামিল হাজাৰ হাজাৰ আৰক্ষী। অসমৰ দৰে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন হৈছে। ক্ষমা নাই নীতি লৈছে বংগত। দিবলৈছোঁ আন এটা খবৰ, খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ মাতিছে বিপদ। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰ পৰা নাপাব আৰু ৰেহাই। ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা কৰা হৈছে। ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলে ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ। ষ্ট্ৰেইট অৱ হৰমুজৰ উত্তেজনাৰ মাজতে ট্ৰাম্পৰ এই মন্তব্য লগাইছে হাহাকাৰ। দিবলৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। হিন্দু বিধায়ক হ'ব লাগে বিৰোধীৰ দলপতি, কংগ্ৰেছক এই আহ্বান বদৰুদ্দিন আজমলৰ। হিন্দু বিধায়কক বিৰোধী দলপতিৰ দায়িত্ব দিয়ক কংগ্ৰেছে। কংগ্ৰেছত এগৰাকী হিন্দু বিধায়ক আছে। জে পি দাসকে দিব লাগে বিৰোধী দলপতিৰ দায়িত্ব। এই আহ্বান জনালে মৌলানা বদৰুদ্দিন আজমলে।
ধৰ্মনিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখক কংগ্ৰেছে। এজন হিন্দু বিধায়কক বিধানসভা দলপতিৰ দায়িত্ব দিব লাগিব। কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে। ৰকিবুল হুছেইনে শেষ কৰিলে কংগ্ৰেছ দলক। এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, বন্দে মাতৰমৰ বিৰোধিতা আৰছাদ মাদানীৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল, কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ এই বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, কিন্তু বলেৰে নোৱাৰে। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে দেশত। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল নিজে এদিন শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ এই হুংকাৰ। মুছলমানে কেতিয়াও হাৰ মানা নাছিল আৰু কেতিয়াও নামানে।